নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা কাম বনখিনি কৰি মেলি লৈ এতিয়া মই মুহুৰা বাটিব লৈছোঁ। কালি মুহুৰা বটা নহ'ল, সেইকাৰণে ভাবিলোঁ আজি মুহুৰা কেইটামান বাটি লওঁ। বৰষুণ দিব, তাঁত বোৱা নহ'বই চাগে, আজি বৰষুণ দি আছে। তথাপি মুহুৰাকেইটা বাটি থওঁ, যদি পিছবেলালৈ ৰ'দ দিয়ে অকণমান ব'ব পাৰিম তেতিয়া। আৰু মুহুৰাকেইটা বাটি শেষ কৰি মেলি লৈ মই চাহ একাপ খাম। চাহ খোৱাই নাই আৰু মই কিহৰ লগত চাহ খাম আপোনালোকো দেখুৱাম চাব। তেতিয়াহ'লে আহক মই প্ৰথমে মুহুৰাকেইটা বাটি লওঁ। যদি ভিডিঅ'টো ভাল লাগে শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই এতিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। এইটো মুহুৰা বাতি হৈ গ'ল। তাঁতীশালৰ মুহুৰাবোৰ এনেকৈ বতা হয়, এই মাথাটোৰ পৰা বাতি আহিব লাগিব। লাহে লাহে অলপ অলপ অলপকৈ বাতি 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 এইটো মাথা পাবহি লাগিব। য'তে ত'তে বাতি দিলে কিন্তু সেইটো মুহুৰা ব'ব নোৱাৰে আৰু পেলাই দিব লাগিব মুহুৰা। কাৰণ একদম চিৰিয়েলকৈ বাতি আহিব লাগিব, এনেকৈ চিৰিয়েলকৈ এইফালৰ পৰা এনেকৈ বাতি বাতি শেষ কৰিব লাগিব। এইটো বাতি মোৰ হৈ গ'ল। এতিয়া মই কেৰাহীত তেলখিনি গৰম হোৱাৰ পিছতে পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনিৰ লগতে মই হালধি একেলগতে মিক্স কৰি লৈছোঁ। নিমখ দিয়া নাই, নিমখ যিহেতু মই বইল কৰোঁতে দিয়াই আছে। হালধি অলপ লগতে দি লৈছোঁ। পিঁয়াজখিনি অলপ টান টান হৈ থাকোঁতে বেছি ৰঙা হ'বলৈ নিদিওঁ, তাৰ লগতে দি দিম এতিয়া মই এইখিনি এনেকৈ ফুটিয়াই লোৱা গোমধানখিনি। গোমধান মাকৈ যি কয় আপোনালোকে আৰু, লগত জলকীয়া 3টা দি দিছোঁ, কেঁচা জলকীয়া। এতিয়া মই ইয়াতে দি দিছোঁ। বহুত দেৰি নিসিজালেও হ'ব, বইল কৰি লৈছোঁ যিহেতু মই এইখিনি, সেইকাৰণে অলপ দেৰি পিছতে মোৰ এইখিনি খাব পৰা হৈ যাব। জলকীয়াকেইটা সেইকাৰণে মই লগতে দি দিছোঁ, অলপ কেঁচা কেঁচা হৈ থাকিলে খাবলৈ ভাল লাগিব জলকীয়াকেইটা। মোৰ গোমধানখিনি ভাজি হৈ গ'ল। এতিয়া এইফালে ৰঙা চাহ বনাই লৈছোঁ একাপ। তেতিয়াহ'লে ব'লক খোৱা জেগাতে আৰু আপোনালোকক লগ পাই আছোঁ। মই চাহখিনি ঢালি মেলি যোগাৰ কৰি লওঁ, গোমধানখিনি উলিয়াই লওঁ খাবৰ কাৰণে, তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া মই চাহখিনি ঢালি মেলি যোগাৰ কৰি ল'লোঁ। এইখিনি মোৰ মাকৈখিনি আৰু চাহবাতিও মই আজি বাতিতেই লৈছোঁ, কাপত লোৱা নাই। এইখিনি ৰঙা চাহ খাই চাওঁ কেনেকুৱা হয়। দেখিবলৈতো ধুনীয়াই দেখিছোঁ। মজা হৈছে। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাবচোন, ভাল লাগে খাই। খোৱাসকলে খাইছে বাৰু, যিসকলে খোৱা নাই তেওঁলোকক কৈছোঁ এবাৰ খাই চাব এনেকৈ বনাই মেলি। প্ৰথমে বইল কৰি ল'ব, তাৰপাছতে ফুটিয়াই মেলি লৈ পিঁয়াজ দি মেলি ভাজি ল'ব। মছলা নিদিলেও হৈ যায়, কেঁচা জলকীয়া কিন্তু দিলে ভাল হয় আৰু অলপ জ্বলা জ্বলা হ'লে খাবলৈ ভাল হৈছে। এনেকৈ বনাই খাব,
ভাল পাব খাই। ৰঙা চাহৰ লগততো ক'বই নালাগে আৰু। তেতিয়াহ'লে মই চাহখিনি খাই লওঁ, খাই বৈ লৈ আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া মই দুপৰীয়া ভাত সাজৰ প্ৰস্তুতি চলাই আছোঁ। ভাতখিনি বাৰু বনালোঁ, সেইখিনি দেখুৱাই নাথাকিলোঁ। তাৰপাছতে মই শ'ল মাছ আৰু ঔটেঙাৰ আঞ্জা এখন বনাব লৈছোঁ। প্ৰথমে মই মাছকেইপিচ ফ্ৰাই কৰি আছোঁ। মাছকেইপিচ ফ্ৰাই কৰাৰ পিছতে মই ঔটেঙা দি জোল বনাই দিম। এতিয়া মই ৰৈ যোৱা তেলখিনিতে পিঁয়াজ এটা দি তাতে কচু কেইটামান দি প্ৰথমতে ভাজি লৈছোঁ। কচুকেইটা অলপ সিজাৰ পিছতে মই টেঙাখিনি দি দিম। মাছ কচু গোটেইখিনি দি মেলি এতিয়া মই তাত উতলাই থোৱা পানীখিনি দি দিলোঁ আৰু এতিয়া তাতে মই ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাখিনি দি অলপ দেৰি উতলালে মোৰ আঞ্জাখন হৈ যাব। এতিয়া মোৰ আঞ্জাখন বনাই মেলি হৈ গ'ল। ভাত পানী খাই বৈ লওঁ। ভিডিঅ'টো ইমানতে সামৰোঁ। যদি মোৰ ৰেচিপিটো ভাল লাগে আপোনালোকেও খাব এনেকৈ ঔটেঙা দি শ'ল মাছৰ লগত জোল। আশা কৰোঁ নিশ্চয় খাই ভাল পাব। তেতিয়াহ'লে আজিলৈ আহোঁ। সকলোকে পুনৰ এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।